দেশ চাপান কৰে, চাহৰ সুবাস বাণিজ্য কৰে, কিন্তু চাহপাত তোলা এই হাতযোৰৰ মূল্য অতি কম। নমস্কাৰ, মই বিজয় পানিক আৰু আপোনালোকে চাই আছে আদিবাসী অফিচিয়েল অসম। চাহ বাগিচাসকলৰ জীৱন বহুতেই সহজ বুলি ভাবে, কিন্তু ইমান সহজ নহয়। প্ৰতিটো পাতৰ অন্তৰত অগণিত ঘাম, কষ্ট, আশা আৰু স্বপ্ন থাকে। চাহ বাগিচা জীৱনৰ এক আচল ছবি আপোনালোকৰ আগত ক'বলৈ আগবাঢ়িছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। সকালৰ আৰম্ভণি। চাহ বাগিচা লোকৰ দিন বেলেগে আৰম্ভণি হয় সূৰ্য উঠাৰ আগতেই জাগৰণি, পানী ভৰাৰ দৌৰ, বিলাকক বিদ্যালয় যাবলৈ সাজু কৰা, লাহে লাহে কামৰ পথৰত যাত্ৰা কৰা, চাহপাত সংগ্ৰহ কৰিবলৈ যোৱা, হাতত টোপোলা, কাঁচি, আশাৰ বতৰা লৈ তেওঁলোকে বাগিচাত কামলৈ ওলাই যায়। পাতবোৰ দেখিবলৈ সেউজীয়া, কিন্তু সেই সেউজীয়া পাতত থাকে জীৱনৰ ৰং। এতিয়া হৈ গ'ল বাগিচাৰ কাম। পাত তোলা, শুদ্ধতা বজাই ৰখা আৰু খেতিৰ পথ পাৰ হোৱা ঝামেলা, বৃষ্টিৰ বেগেতো কাম বন্ধ নোহোৱা, দৈনিক টাৰ্গেট পূৰণ নোহোৱাকৈ ঘৰত উভতনি নাই। বাগিচাৰ গছবোৰ যেন তেওঁলোকৰ জীৱনৰ সহচৰ। মানুহে নকলেও কিন্তু সেই গছবোৰ সকলো দেখে। এতিয়া হৈ গ'ল বস্তিৰ জীৱন। চাহ বাগিচাৰ বস্তি লাইন, সংকীৰ্ণ ঘৰ, পানীৰ অভাৱ, স্বাস্থ্যৰ অসুবিধাৰ অভাৱ, বিদ্যুৎ থাকিলেও নিয়মীয়া নহয়। তথাপিও তেওঁলোকৰ হাঁচি খুচি, নাচ গান, উৎসৱ, পিঠা ভাত এয়াই তেওঁলোকৰ শক্তি। সমাজ বিৰাট দৰিদ্ৰ নহয়, কিন্তু স্বপ্নত ধনী। সাংস্কৃতিক আৰু উৎসৱ। চাহ বাগিচা আদিবাসীসকলৰ সাংস্কৃতি ঝুমৰ, চাওতাল, মুণ্ডা নৃত্য, ঢোল মাদল, তাল, বিহু, কৰম, চহৰাই উৎসৱ। এই নৃত্যখনেই তেওঁলোকৰ নিজৰ পৰিচয়ৰ সৈতে জড়িত কৰি ৰাখে। হৈছে শিক্ষাৰ সংগ্ৰাম। শিক্ষাই হৈছে তেওঁলোকৰ মুক্তিৰ পথৰ সপোন। বিদ্যালয় বহুদূৰ, দুপৰীয়া খাবলৈ পইচা নাই, বেলেগ কাম নকৰিলে উপায় নাই। তথাপিও বহু সন্তান এতিয়া টিচাৰ, নাৰ্ছ, পুলিচ, ইউটিউবাৰ, ছিংগাৰ হ'বলৈ স্বপ্ন দেখে। এই স্বপ্নই বাগিচাৰ ভিতৰত নতুন আলোক জ্বলাইছে। চাহ বাগিচাৰ লোক অভিযোগত নহয়, সংগ্ৰাম জীৱন্ত, সাংস্কৃতিক সমৃদ্ধ, ভৱিষ্যত বিবস্ত। দৰে সেউজীয়া তেওঁলোকৰ মন স্বচ্ছ। চাহপাতৰ সুবাসৰে দেশ মোহিত। কিন্তু সেই পাতৰ পিছত থকা মানুহবোৰৰ কাহিনী জানিবলৈ আজিও বহু বাকী। এইখিনি আছিল চাহ বাগিচাসকলৰ জীৱনৰ কাহিনী। ভিডিঅ'টো আপোনালোকে কেনে পালে নিশ্চয় কমেণ্ট কৰিব জনাব, আৰু আগলৈ তেনেধৰণৰ ভিডিঅ' আপোনালোকক দি থাকিম। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।